18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব।